কলগেট হয় ডাঙৰ লাগে নে হয় ডাঙৰ আৰু আৰু চাবোন এটা কি চাবোন দিয়ক এইটো দিওঁ হয় এটা নে দুটা দুটা অ খিচমিচ আছে ন দাদা অ আছে আছে খিচমিচ আছে ন আছে অ খিচমিচ এটা দিবচোন খিচমিচ এটা ন অ এক পেকেট ন এক পেকেট এইটো লওক এইটো দামটো কিমান আছিল এইটো আপোনাৰ 80 টকা 80 টকা ন হয় ঠিক আছে দিবচোন এটা আপোনাৰ কিবা আছিলে নাই নালাগে হ'ব কিমান হ'ল মোৰ আপুনি 102 টকা 100 টকা দিয়ক 100 হ'ল ন আৰু লওক 100 টকা দিছে ন ঠিক আছে দিয়ক হ'ব আপোনাৰ আৰু কিবা আছিলে না মোক আৰু একো নালাগে অ তেনেহ'লে আপোনাৰ 80 টকা দিয়ক 80 টকা মানে পইচা মইহে ঘূৰাই পাম কিয় মই পইচা দিলো নহয় আপোনাক এই কি কথা কয় এই খিচমিচ লৈছে খিচমিচটোৰ দাম 80 টকা আপুনি নহয় নহয় আপুনি ভুল হৈছে এই দাদাজনে যে বস্তু লৈ আছিলে অ মই পইচা দিলো নহয় আপুনি মোৰ পইচাটো থৈ পেলাই আপুনি দাদাজনক বস্তু দি আছে কি কথা কয় আপুনি মানুহ মাৰিব দেই তেখেতৰ 102 টকা হৈছিলে মই তেখেতৰ পৰা 100 টকা লৈছো এই আপোনাৰ পৰা আপুনি মই দিলে পইচা আপোনাৰ পৰা মই এই খিচমিচ পেকেট লৈ এই খিচমিচ পেকেটৰ পইচাটো বাৰু কিয় খাম বাৰু কি কথা কৈছে আপোনাৰ 80 টকা হৈছে মই 80 টকা দিয়ক তেতিয়াহে আপোনাক মই পইচা দিব পাৰিম মই সেইকাৰণে ভিৰ থাকিলে দোকানলৈ নাহো এনেকুৱা ঘটনা মোৰ লগত ঢেৰ হৈছে হে কি নাই নাই আপুনি কি মই কথা আপোনাক ক'লে পইচা দিছো চাওক ধেমালি নকৰিব বেপাৰৰ লগত আৰু এতিয়া সন্ধিয়া সময় এইকণ সময়ত কাষ্টমাৰ থাকেতো আমাৰ দিগদাৰ হয় নহয় আপুনি 80 টকা দিয়ক মই আপোনাক এটা কথা কওঁ শুনক মই এইটো কথাৰ কাৰণে ভিৰ থাকিলে দোকানলৈ নাহো বহুত সময় ৰখি আছো আপুনি মোক কি লাগিব সোধাৰ কাৰণে মই কৈছো আপোনাক মই পইচা দিলোতো কিয় পাহৰিছে কেতিয়া দিছে আপুনি পইচা আপুনি বিশ্বাস কৰা নাই মানুহ মাৰিবহে আপুনি আপুনি মই আপোনাক 100 টকাটো দিছো আপুনি 100 টকাটো সোমাই দিছে 100 টকা সেই একেটাহে দিছে 102 টকা হয় তেখেতে 100 টকা দিছে মই 2 টকা নালাগে বুলি কৈছো তেখেতে দিছে 100 টকা মই 100 টকা ঘৰৰ পৰা লৈ আহিছো মই নাই দিয়া দিছো চাওক দেই দাদা বেয়া নাপাব কাষ্টমাৰক আমি বেয়া ব্যৱহাৰ কৰাই নকৰো আপোনাকো নাই কৰা আপুনি পইচাই দিয়া নাই মোক আচ্ছা যদি মই পইচা দিছো আপোনাক প্ৰমাণটো দেখুৱাব পাৰো কি কথা আপুনি দিয়াই নাই আপুনি কেনেকে প্ৰমাণ কৰিব চাওক মই আপোনাক এটা কথা কৈছো মই কালি বেংকৰ পৰা 10,000 টকা মই বেংকৰ পৰা উইথড্ৰ কৰিছো এই কালিলৈকে মই 24 নম্বৰ পইচাটো মই দিলো খৰচ কৰি এইটো আপোনাৰ কথা দেই মোক আপুনি পইচা এতিয়া মই আহোতে 25 নম্বৰ 100 টকীয়া নোটটো লৈ আহিছো যদি আপুনি বিশ্বাস নকৰে আপুনি কেছ বক্সটো চাওকচোন 25 নম্বৰ লিখা যদি আপুনি 100 টকীয়াখন নাপায় আপুনি কি কয় মোৰ তাতে বহুত 100 টকীয়া আছে আপুনি চাব আপুনি মই এই 25 নম্বৰ লিখা 100 টকীয়াখন দিছো আপুনি চাওকচোন মই এই বহুত পইচা 100 টকীয়া কেইবাখনো আছে ৰ'ব আপুনি উলিয়াওক আপুনি তাত চাওকচোন 100 টকীয়াটো আমাৰ হাতত বহুত আছে ন আপুনি চাওক আপোনাৰ 100 টকীয়াখিনি আপুনি উলিয়াই চাওক এই 25 নম্বৰৰ যদি আপুনি নোটখন আপুনি চাওক চাই আছো দাদা আপুনি আমিও কাৰো পইচা নামাৰো আপুনি উলিয়াওক পইচা চাই আছো আপুনি দিয়া নাই আপুনি ক'লেই হ'ল নি এইটো চাওক এইটো মই দিছো পইচাটো তেখেতে 100 আপুনি গণ্ডগোল কৰিছে এইটো মই দিছো আপোনাৰ পইচাটো এইটো চাওক কেনেকে মিলিব পাৰে যদি নাই দিয়ে আপুনি কেনেকে মিলিলে বাৰু কওকচোন হয় জানো কথা নাপায় তেনেকুৱা কৰিব নাপায় হা ঠিক আছে মই আহিছো লৈ যাওক 20 টকাটো আপোনাৰ দিয়ক আপুনি বিশ্বাস কৰা নাছিল তো 20 টকাটো আপুনি থৈ দিয়ক আকৌ এইটো কক পাৰিলে এইটো আপোনাৰ বুলি এইটো মই লগত লৈ আহিছো আপুনি এজনৰ পৰা আহি মানুহজনক দিওঁতে সামৰি থৈছে এইটো আপুনি প্ৰথমৰ পৰাই গণ্ডগোল কৰি আছে দেই এনেকে হলে মই দোকানলৈ নাহো আৰু বেয়া নাপাব আৰু দেই ভাল থব দিলো আজি 100 টকা বাচিলো দেই